সৰ্বপ্ৰথমত মই গোটাই আমাৰ পোৰ্টেল চেনেল নিউজ চেনেল সকলক মই শাৰদীয় শুভেচ্ছা যাচিছোঁ আৰু আমাৰ এই পূজাৰ এতিয়া আমাৰ 55 বছৰত ভৰি দিলে। পূজা হ'ল আনন্দৰ কথা, চবে বছৰত এবাৰ আনন্দ কৰিব বিচাৰে, কিন্তু আমি এইবাৰ পূজাৰ আমি আনন্দ আমি প্ৰকাশ কৰিব পৰা নাই। কাৰণ আপোনালোকে সকলোৱে জানে আমাৰ আত্মাৰ এজন মৰমৰ জুবিন দা আমাৰ মাজৰ পৰা ইহলোকৰ পৰা পৰলোকলৈ গৈছে। তাৰ কাৰণে আমি কৰিব লগাখিনি কৰি আছোঁ, কিন্তু বহুত কৰিব লগা আছে যিখিনি আমি বাদ দিলোঁ। বহুত প্ৰগ্ৰাম আছিলে আমাৰ, এই প্ৰগ্ৰামক আমি বাদ দিলোঁ কাৰণ জুবিন দাৰ প্ৰতি আমাৰ যে শ্ৰদ্ধা ভক্তি এইটো আমি সময়ে সময়ে আমি প্ৰকাশ কৰিছোঁ। আমি শ্ৰদ্ধাঞ্জলিও পাতিছিলোঁ, এতিয়াও আমি শ্ৰদ্ধাঞ্জলি এটা কাৰ্যক্ৰম ৰাখিছোঁ, কিন্তু তথাপিও আমাৰ মনত সেই শাৰদীয় শুভেচ্ছাৰ যিটো আনন্দ পাব লাগে কাৰো মাজত নাই। আমি কালি মই হেংৰাবাৰী, গণেশগুৰি, বৰবাৰী এইবিলাক অঞ্চলত আমি গৈছিলোঁ ব্যক্তিগত কামত, দেখা পালোঁ মণ্ডপটো আছে কিন্তু মানুহ সমাৱেশ নাই। এইটো স্বাভাৱিক, আমি ভবা নাছিলোঁ যে এনেকুৱা হ'ব। আমাৰ মাজৰ পৰা জুবিন দা হঠাতে ওলাই যাব, এটা উদীয়মান সূৰ্য হঠাৎ অস্ত গ'ল, এই কাৰণে আমি বহুত মৰ্মাহত। আমাৰ ভাষা নাই তেওঁৰ পৰিয়ালক আমি সান্তনা দিব পাৰোঁ, তথাপি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁৰ সুখে শান্তিয়ে যেন আমাৰ নেদেখা জেগা য'ত আমি শ্ৰীচৰণৰ ঠাকুৰক প্ৰাৰ্থনা জনাইছোঁ তেওঁক যেন আশ্ৰয় দিয়ে। আৰু নকৰা কাম আমি কিছুমান কৰিব লগা হৈছে, যাৰ পূজাটো পাতিব নালাগিছিল মোৰ হিচাপত, কিন্তু উপায় নাই। আমি পেণ্ডেলৰ এডভান্স দি দিলোঁ, মূৰ্তিৰ এডভান্স দি দিলোঁ, তাৰপৰা ঢাকি চব হৈ গ'ল অলৰেডি। তো গতিকে এইখিনি আৰু কৰিব লগা নিয়মখিনি কৰি আছোঁ, কিন্তু অন্তৰত আমাৰ জুবিন দা আছে, এইটো আমি মানে আমাৰ কাৰ্যক্ৰমতে আপোনালোকে গম পাই আছে, আমাৰ মানে মনৰ কোনো শান্তি নাই। গতিকে আমি সকলোলৈ গোটাই অসমবাসীক আমি শাৰদীয় শুভেচ্ছা যাচিছোঁ। যি নহওক আমাৰ চবে কৰিব লাগিব, যেতিয়াই দিন আমি ইয়াত জীয়াই থাকিম চব মিলা জলা কৰি আমি কামবিলাক কৰিব লাগিব। যিটো নহ'লে নহয় তেনেকুৱা কৰিব লাগিব, যিটো নহ'লে হ'ব সেইটো বাদ দিয়ে দিয়া হওক। ঠিক আছে, এইখিনি কৈ আপোনালোকক ধন্যবাদ জনালোঁ। পোনপ্ৰথমে মই আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ শাৰদীয় শুভেচ্ছা দিলোঁ। আজি মহাসপ্তমী, এই পুণ্য তিথিত আমি মা দুৰ্গাৰ শ্ৰীচৰণত পূজা পাতিছোঁ। আপোনালোকে জানে আমি যোৱা বছৰ আগৰ বছৰ আমি বাঁহৰে কাম কৰিছিলোঁ, বাঁহ শিল্পটো আমি প্ৰমোট কৰিছিলোঁ। যোৱা বছৰ আমি মৰা পাটৰে কৰিছিলোঁ। এইবাৰ যোনটো আমাৰ থিম লৈছোঁ আমি আমাৰ শিল্প আমাৰ গৌৰৱ। আমি আমাৰ যোনটো হেণ্ডলুম, আসাম হেণ্ডলুম, আমি আমাৰ আসাম হেণ্ডলুমক কেনেকৈ আমি প্ৰমোট কৰিব পাৰোঁ, সেইকাৰণে আমি আপোনালোকে চাব আমাৰ যিবিলাক কৰিছোঁ আমি আসাম হেণ্ডলুমৰ বস্তুটো আমি হেণ্ডলুম প্ৰমোট কৰাৰ কাৰণে কৈছোঁ। আমি ইয়াত আমি তাঁতশাল ৰাখিছোঁ, আমি যঁতৰ ৰাখিছোঁ, আমি ইয়াত আমি চাব ইয়াত আমাৰ অৰিজিনেল শুৱালকুছিৰ পাট মুগাৰ কাপোৰ আছে। এইবিলাক বস্তু আমাৰ যোনটো হেণ্ডলুম আছে, হেণ্ডলুম বিশ্বৰ দৰবাৰত কেনেকৈ আমি লৈ যাব পাৰোঁ এইটো চিন্তা কৰি এইবাৰ আমি থিমটো লৈছোঁ আমাৰ শিল্প আমাৰ গৌৰৱ। আমাৰ অসম হেণ্ডলুমক আমি এইবাৰ আমাৰ থিম হিচাপে আমি লৈছোঁ। ধন্যবাদ।